নমস্কাৰ। আজি আহি 2024 চনৰ লোকসভা নিৰ্বাচনৰ অন্তিম ক্ষণত মই বিটিচিৰ 22 লক্ষ অনাব ৰাইজৰ হকে দুটামান মনৰ কথা কোৱাৰ কাৰণে আজি আপোনালোকৰ মাজত এই সাংবাদিক মেলৰ জৰিয়তে কিছু কথা কোৱাৰ প্ৰয়াস কৰিম। আপোনালোকে জানে যে যোৱা 14-15 বছৰ ধৰি বিটিচিৰ 22 লক্ষ অনাব ৰাইজৰ কাৰণে এই জনদাসে দিনে ৰাতি সকলোৰ ক্ষেত্ৰতে মাত মাতি আহিছোঁ। আজি এনেকুৱা এটা সন্দিক্ষণ হৈছে য'ত যিজন ব্যক্তিয়ে বিটিচিৰ 22 লক্ষ অনাব ৰাইজৰ কাৰণে দিন ৰাত এক কৰি কেনে নিজৰ জীৱনটোকো উৎসৰ্গা কৰি একমাত্ৰ ৰাইজৰ স্বাৰ্থত অৱৰোহ কৰি আছিলোঁ। আজি এনেকুৱা সন্দিক্ষণৰ ৰাজনৈতিক প্ৰেক্ষাপটত যেতিয়া ৰাজপথৰ পৰা আহি কেনে যেতিয়া ৰাজনীতি পথাৰত আহি পৰিলোঁ, এনেকুৱা এটা পৰিৱেশ বিচ্ছন্ন কৰিছে যে MP নৱকুমাৰ শৰণীয়াই এজন অপৰিচিত কোনো ধৰণৰ অৱৰোহ সংগ্ৰামৰ লগত জড়িত নোহোৱা বিনীতা ডেকাক প্ৰক্ষেপ কৰি আচলতে MP নৱকুমাৰ শৰণীয়াই বিটিচিত বসবাস কৰা 22 লক্ষ অনাব ৰাইজৰ 2014 চনৰ আগৰ পৰিৱেশটো লক্ষ্য নকৰি কোনো ধৰণৰ মানুহৰ লগত আলাপ আলোচনা নকৰি এই বিনীতা ডেকাক দি কিনে আমাৰ মাজত দুটা ভাগত ভোট বিভক্ত কৰি পুনৰবাৰ জানো এই সমষ্টিটো কোনোবা বড়ো MPৰ হাতত গতাই দিয়াৰ কাৰণে চেষ্টা কৰিছে। গতিকে এটা কথা স্পষ্ট, আজি মই দুখিত আৰু মৰ্মাহত যে যিসকল ব্যক্তিৰ কাৰণে জীৱনৰ খুব মূল্যৱান 14টাৰ পৰা 15টা বছৰ মই আজি একমাত্ৰ অৱৰোহ ৰাইজৰ স্বাৰ্থ সংগ্ৰামৰ লগত জড়িত হৈ পৰিলোঁ। আজি আপোনালোকে জানে একমাত্ৰ এই বিটিচিৰ অনাব ৰাইজৰ স্বাৰ্থতে যি BPF 17টা বছৰ বিটিচিৰ নামত এই মৰম ফাণ্ডৰ নামত য'ত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক এটা সময়ত হত্যা হিংসা লুণ্ঠনৰ দ্বাৰা দি মানুহ বজাৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছিলে। এটা সময়ত মানুহে ৰাতি হওক দিনতে হওক বজাৰ কৰিব গ'লে সন্দেহৰ আৱৰ্তত আছিলে, কিজানি কিবা হয় নেকি। পৰিয়ালৰ মানুহৰ বিশ্বাস হোৱা নাছিলে যে মানুহজনে গৈছে ঘূৰি আহিব নাহিব। এই সকলোবোৰ কথা ভাবি চিন্তি ৰাইজে অৱৰোহ সুৰক্ষা আমিৰ দ্বাৰা দি MP নৱকুমাৰ শৰণীয়াক এই যে হত্যা হিংসা লুণ্ঠন আদিৰ সমস্যাৰ পৰা পৰিসমাপ্তি ঘটাই এক বেলেগ ধৰণৰ বাতাবৰণ সৃষ্টি কৰি 2014 চনত MP নৱকুমাৰ শৰণীয়াক ৰাইজে কিন্তু MP বনাইছিলে। কিন্তু যোৱা 10টা বছৰত MP নৱকুমাৰ শৰণীয়াক দ্বাৰাই দি ৰাইজে কি পালে কি নাপালে সেয়ে ৰাইজে বিচাৰ কৰিব। কিন্তু দুখ লাগিছে এনেকুৱা কাৰণ যে যিসকল ব্যক্তিয়ে মনোজ দাস, বিদ্যুৎ কলিতা, সঞ্জয় দাস, খনীন দাস, মহেন্দ্ৰ হীৰা আৰু ABMCৰ বলিষ্ঠ কণ্ঠ লাফিকুল ইছলাম ডাঙৰীয়াৰ কিন্তু আজিও তেজস্বী চেকুৰা কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা মোচা যোৱা নাই। য'ত নেকি এই শ্বহীদৰ তেজস্বী চেকুৰাই কিন্তু প্ৰতিজন বিটিচিৰ অনাবৰৰ মানুহৰ হৃদয়ৰ মাজত সোমাই আছে। য'ত নেকি আমাৰ ৰাজপথ সংগ্ৰাম কৰিব গ'লে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি কিন্তু কেতিয়াবা কানি প্ৰশাসন ব্যৱস্থাৰ পৰা দাবী ধমকি এই ৰাজনৈতিক ষড়যন্ত্ৰ বলি হৈ কিন্তু আমাক ৰাস্তা ঘাটৰ পৰা খেদি পঠাইছিলে। আজি এনেকুৱা অৱস্থা হৈছে মনোজ দাসৰ নিজে শ্বহীদ বেদী তাক বনাব নোৱাৰিলে MP নৱকুমাৰ শৰণীয়াই। আজি বিদ্যুৎ কলিতা, সঞ্জয় দাস, মহেন্দ্ৰ আদি কৰি লাফিকুল ইছলামৰ আজি হত্যাকাৰী কিন্তু মুকলি পথাৰত তেওঁলোকে ঘূৰি আছে। আজি সংখ্যালঘুসকলৰো আমাৰ সংগঠন ABMC আমচুক মই আহ্বান কৰোঁ, আপোনালোকে এবাৰ অন্তত MP নৱকুমাৰ শৰণীয়াৰ এই যে ভোট বিভাজন কৰাৰ যি প্ৰক্ৰিয়া বিনীতা ডেকাৰ দ্বাৰা দি এয়াই যেন লাফিকুল ইছলাম, মনোজ দাস, বিদ্যুৎ কলিতা, মহেন্দ্ৰ হীৰা, সঞ্জয় দাস আদিৰ এই তেজস্বী চেকুৰাক এটা ছেকেণ্ডৰ ভিতৰত 7 তাৰিখে মচি শেষ কৰি আৰু পুনৰবাৰ এটা জনগোষ্ঠীক গোলাম কৰাৰ এটা চক্ৰান্ত ৰচনা কৰা নাই। আপোনালোকে একদম অনুৰোধ কৰি আহ্বান কৰোঁ অন্তত বিটিচিৰ 22 লক্ষ অনাব ৰাইজৰ স্বাৰ্থত অন্তত আপোনালোকে এবাৰ জন দাস আৰু জ্যোতিষ কুমাৰ দাসক হীৰাৰ ছবিত যাক ডায়মণ্ড বুলি কয় মুকুতাৰ ছবিত ভোটদান কৰি অন্তত লাফিকুল ইছলাম, বিদ্যুৎ কলিতা, সঞ্জয় দাস, মহেন্দ্ৰ হীৰা আৰু মনোজ দাসৰ এই যে আত্মাৰ শান্তিৰ কাৰণে অন্তত পুনৰবাৰ যাতে আপোনালোকে কোনোবা বড়ো জনগোষ্ঠীৰ বা কোনোবা কংগ্ৰেছ, কোনোবা তৃণমূল কংগ্ৰেছ এইবিলাকৰ যাতে এই সমষ্টিটো গৈ কেনেকৈ পুনৰবাৰ যাতে আপোনালোকে 2014 নিচিনা পৰিৱেশ বিৰাজমান হ'ব নিদিব। মন কৰিব আপোনালোকে 2017 চনৰ পৰা 2020 চনলৈকে
আগ্ৰা মহিলাৰ নেতৃত্বত ইয়াতে মাটি বাৰী সমস্যা জানো সমাধান আমাৰ হ'ল ৰাইজ না আমাৰ ভাষাটো ক'ৰবাত সুৰক্ষিত হ'ল আমাৰ য'ত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত 2003 চনৰ বা 2020 চনলৈকে আপোনালোকে যি এবাৰ যদি মোৰ ফেচবুকটো খুলি কেনে চাই সকলো চৰকাৰী তথ্য স্পষ্টকৈ প্ৰমাণ কৰি দিয়ে যে আমাৰ নিয়োগ ক্ষেত্ৰত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন চিষ্টেম নোহোৱা কৰি আমাক একপক্ষভাৱে এই সমষ্টিটোৰ পৰা আমাক কিন্তু বিভিন্ন ক্ষেত্ৰত নিয়োগৰ ক্ষেত্ৰত আমাক কিন্তু সদায় দূৰ দূৰণলৈকে আমাৰ কোনো ধৰণৰ এপইণ্টমেণ্ট চিষ্টেম নহয় আজি মন কৰিব এসময়ত প্ৰমোদ বড়োৰ নেতৃত্বাধীন বৰ্তমান BPPL চৰকাৰৰ প্ৰমোদ বড়োই কিন্তু যেতিয়ালৈকে ছাত্ৰ সংগঠন হৈ আছিলে তেতিয়া তেওঁলোকে কিন্তু আমাক উই ওৱান বড়োলেণ্ড বুলি কৈছিল এই প্ৰমোদ বড়ো ডাঙৰীয়াই য'ত বৰ্তমান APPL চৰকাৰৰ তেওঁ মুৰব্বী আৰু এই 2020 চনত MP নৱকুমাৰ শৰণীয়াই একমাত্ৰ MCLA ঘনশ্যাম দাসক ৰাতিৰ ভিতৰতে লিলি হোটেলত গৈ কেনে কেৱল গৰু ছাগলীৰ নিচিনা বিক্ৰী কৰি কেনে তেওঁ কিন্তু APPL BJP আৰু মিত্ৰ চৰকাৰৰ নামত BTCৰ 22 লক্ষ অনাব ৰাইজক কিন্তু বন্ধ কৰি থৈছিলে সদায় ৰাইজক বন্ধ কৰে আপোনালোকে এই যিটো পইচাৰ অংকত বিক্ৰী গৰু ছাগলী বিক্ৰী কৰে তাৰ পৰিণাম আপোনালোকে নিশ্চিত জানে যোৱা আজি 1 মাহ বা 15-20 দিন আগতে ঘনশ্যাম দাসক গৰু ছাগলীৰ নিচিনা তেওঁলোকে প্ৰত্যাখ্যান কৰি তেওঁক আজি গছৰ মূৰানে সৃষ্টি কৰিছিলে MP নৱকুমাৰ শৰণীয়াক মই প্ৰশ্ন কৰিব খোজো আপোনাক কিহৰ স্বাৰ্থত আপুনি BTCৰ অনাবৰ ৰাইজৰ যে জংগলে জংগলে ঘূৰি ঘূৰি আপোনাক যে জীৱনৰ প্ৰতি কোনো মোহ নাৰাখি যে আপোনাক একত্ৰিতভাৱে MP বনাইছিল জানেনে কিহৰ কাৰণে একমাত্ৰ BTCত আমি ভুগি থকা লাঞ্ছিত বঞ্চিত বিভিন্ন সমস্যাত জৰ্জৰিত অনাবৰ ৰাইজৰ মুক্তিকামীৰ কাৰণে সেই MP নৱকুমাৰ শৰণীয়াই আপোনাক প্ৰশ্ন কৰিব খোজো আপোনাৰ কিঞ্চিত মনৰ দায়িত্ব আপোনাৰ মানসিকভাৱে এইখিনি চিন্তা নহ'লনে যে বিনীতা ডেকাৰ নামৰ এজন অপৰিচিত অবৰ সংগ্ৰামৰ লগত কোনোদিনে জড়িত নোহোৱা সুদূৰ লখিমপুৰৰ আৰু বিবাহিতভাৱে লখিমপুৰত আৰু জন্মগত তামোলপুৰ যিটো সমষ্টি বৰ্তমান আমাৰ কোকৰাঝাৰ নপৰে তেওঁক ঘনশ্যাম দাসৰ নিচিনা GSPৰ উপসভাপতিটোক আপুনি নমিনেশ্যন উঠাই ল'ব দি কেনে জন দাসক আপোনালোকে সমৰ্থন নকৰি বিনীতা ডেকাক আপুনি এই চিটটোত GSPৰ নামত টষ্টাৰৰ ছবি ৰাইজক ব্লেকমেইলিং কৰাৰ কাৰণে আপুনি জানো APPL বা BJPৰ পৰা মোটা অংকৰ ধন লৈ কেনে জানো এই সমষ্টিটো বিক্ৰী কৰা নাই জানো আপোনাৰ কিঞ্চিত মানুহ এই ননকে খগৰাবাৰী নৰসিংবাৰীত 72 জন সৰুৰ বাচ্চা পৰ NDFB মাৰ কাটিকে পেলাইছিল তাতে এইবিলাক কথা আপোনাৰ মনত নাই নে 2014 চনত আপোনাৰ কাৰণে মনোজ দাসে কিমান সহ্য কৰিব লগা গম পায়নে আজি মনোজ দাসৰ পিতৃ মাতৃ আজি মনোজ দাসৰ মৃত্যুক লৈ কিমান ব্যথিত আপুনি অনুভৱ কৰেনে আপোনাৰ কিঞ্চিত মানুহ আপোনাৰ মনত এইটো কথা নাহিল নে যে আজি যদি জন দাসৰ বিৰুদ্ধে যদি এই বিনীতা ডেকা নামৰ অপৰিচিত ব্যক্তিক দিয়াৰ বিনিময়ত আমাৰ ভোটটো ভাগ হৈ কেনে এই BTCৰ সহস্ৰ জনতাৰ অধিকাৰখিনি পুনৰবাৰ 2014 যে খৰ্ব আপোনালোকৰ অনুভৱ নহয়নে মই MP নৱকুমাৰ শৰণীয়াক স্পষ্ট কৰিব খোজো ৰাইজ আজিৰ দিনত আমি যদি স্পষ্ট কৰিছো যাতে এটা স্পষ্ট হৈছে দৰাচলতে MP নৱকুমাৰ শৰণীয়াই GSPৰ নামত বিনীতা ডেকাক অবৰৰ নামত ঠেলি আমাৰ ভোটটো বিভাজন কৰি আচলতে এই চিটটো কোনোবা APPL BJP বিক্ৰী কৰি আমাক সম্পূৰ্ণ ধ্বংস কৰা তেওঁ ষড়যন্ত্ৰ ৰচনা কৰিছে 14-15 বছৰ ৰাইজৰ স্বাৰ্থত অবৰ কৰিলো ইয়াতে কিমান কৰিম ৰাজপথৰ সংগ্ৰাম এৰি কেনে আপোনালোকৰ কাৰণে নিজৰ জীৱনকো উৎসৰ্গা কৰি নিজৰ পৰিয়ালক বাদ দি কেনে নিজৰ ল'ৰা ছোৱালী ভৱিষ্যত বাদ দি কেনে কিন্তু এই জন দাসে কিন্তু দিন ৰাত এক কৰি আপোনালোকৰ কাৰণে মাত মাতি আছিল ইয়াতে আজি MP নৱকুমাৰ শৰণীয়াই ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে একচাম বিৰোধী পক্ষ যি বিৰোধীয়ে BPF হওক APPL হওক BPL আমাৰ মাটিৰ অধিকাৰ কাঢ়ি লৈ যায় য'ত আমাৰ চিধা নামজাৰি বন্ধ কৰি থৈ দিয়ে য'ত আমাৰ ৰেজিষ্টাৰ বন্ধ কৰি দিয়ে য'ত আমাৰ মাতৃভাষা অসমীয়াক তেওঁলোকে আমাক গ্ৰহণ কৰাৰ কাৰণে আমি আজি সংঘৰ্ষ কৰিব লগা হৈছে য'ত আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আমাৰ আজি ইয়াত উঠি অহা প্ৰজন্মৰ কিন্তু সুৰক্ষিত নহয় আজি এইসকল ব্যক্তিৰ মাজত MP নৱকুমাৰ শৰণীয়াই বিনীতা ডেকাক দি স্পষ্ট কৰি বুজাই দিছে যে এইবাৰ 2014 চনৰ নিৰ্বাচনৰ পিছত 2024 চনৰ MP নৱকুমাৰ শৰণীয়াই একমাত্ৰ ষড়যন্ত্ৰমূলকভাৱে হীৰাৰ ছবি ভোট দি জয়যুক্ত কৰা বাধা দি কেনে এওঁলোকে
টচৰ ছবিত নাম লৈ কেনে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি জানো আমাক হত্যা কৰাৰ চেষ্টা কৰা নাই জানো? 2014 চনত যেনেকে মনোজ দাসক হত্যা কৰা হৈছিল, যেনেকে 2017 চনৰ 1 আগষ্টত লাফিকুল ইছলাম হত্যা কৰা, ঠিক তেনেধৰণে ৰাজনৈতিকভাৱে BTCৰ 22 লক্ষ অনাবৰ ৰাইজ আৰু 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজক MP নৱকুমাৰ শৰণীয়াই এইবাৰ বিনিতা ডেকাৰ দ্বাৰা কিন্তু ৰাজনৈতিক হত্যা কৰাৰ পৰিকল্পনা কৰিছে। সকলো ৰাইজকে এটাই অনুৰোধ কৰোঁ, আপোনালোকক সংগ্ৰাম বহুত কৰিলো ৰাইজৰ কাৰণে দিনে নিশাই, একমাত্ৰ জন দেশকেই কোনো ধৰণৰ কথা চিন্তা সকলো ত্যাগ কৰি নিজৰ পৰিয়ালক, নিজৰ মা দেউতাৰ ভৱিষ্যত, মোৰ ভৱিষ্যতকো পৰিত্যাগ কৰি কিন্তু অৱৰ সংগ্ৰামৰ জড়িত হলো। মাটি উচ্ছেদ কৰে প্ৰমোদ বড়ো চৰকাৰে, তাতো মাত মাতিলো, নামজাৰি বন্ধ কৰে তাতো মাত মাতিলো, কিন্তু তাৰ ফল কি দিলে? আজি এটাই অনুৰোধ কৰোঁ ৰাইজক, যদিহে এইবাৰ MP নৱকুমাৰ শৰণীয়াৰ টৰ্চ লাইটৰ ষড়যন্ত্ৰক যদি প্ৰতিহত কৰি আপোনালোকে যদি হীৰাৰ ছবিত ভোটদান কৰি যদি 7 তাৰিখে যদি ডায়মণ্ড আৰু হীৰাৰ ছবিৰ 8 নম্বৰ বুটামটো নীতিবিকে যদি বেলেগ যদি চুইচ টিপি কেনে যদি আপোনালোকে ভোটদান কৰে, এটা স্পষ্টভাৱে বুজি পাবিম ইয়াত জনদাস বুলি নহয়, কোনো অৱৰ নেতাই আজীৱন কোনোদিন সংগ্ৰাম নকৰি ইয়াতে মই সাংবাদিক মই স্পষ্ট কৰি দিছো, জাতিৰ হকে দিনে ৰাতে কাম কৰা এজন ব্যক্তিক, জাতিৰ হকে নিজৰ পৰিয়ালক বাদ দিয়া ব্যক্তিক, বলিষ্ঠভাৱে এক জনগোষ্ঠীৰ বিৰুদ্ধে কাম কৰা ব্যক্তিক আপোনালোকে যদি পৰিত্যাগ কৰে আৰু জীৱনত অৱৰ নকৰো, মই মৰি যাওক। যদি আপোনালোকৰ মাটি গুচি যায় তেনেহলে মোৰ মাটিও গুচি যাব। আপোনালোকৰ ল'ৰা ছোৱালীৰ সমস্যা যদি হয়, মোৰো ল'ৰা ছোৱালীৰ সমস্যা হব। যিসকল মানুহে জাতিৰ সংগ্ৰামৰ কাৰণে কাম কৰা ব্যক্তিৰ মূল্য বুজি নাপায়, যিসকল ব্যক্তি অন্ধভক্ত কৰি কেনে কোনোবা অপৰিচয় বিনিতা ডেকাৰ নামত আমাৰ মাজে বিভাজন সৃষ্টি কৰিব, সেইসকল মাতা ক'ব খোজো, যদি আপোনালোকৰো যদি মাটি যায় মোৰো মাটি যাব। আজি সাংবাদিক মেলত এটা স্পষ্ট কৰি দিছো, জনদাসে অনাগত দিনত অন্তত আৰু অৱৰ কেতিয়াও নকৰো, কাৰণ বহুত 14 বছৰ মূল্যৱান 14 বছৰ আপোনালোকৰ ত্যাগ কৰিলো। অন্তৰ ত্যাগ কৰাৰ বিনিময়ত আপোনালোকক কি দিলে? MP নৱকুমাৰ শৰণীয়াই লাখ লাখ কোটি টকা মৃত্যুৰ নামত আৰু বিনিতা ডেকাৰ নামত হলকি কৰি কেনে আমাৰ চিটো ডিভাইড কৰিব খুজিলে, আৰু আপোনালোকে একজন ব্যক্তিয়ে টৰ্চ লাইটে আপোনালোকৰ জীৱন বুলি ভাবি কেনে আপোনালোকে সেইসকল ব্যক্তি অন্ধ চকুৰ মোৰ সন্মুখত পৰি আপোনালোকে যাক হীৰা ডায়মণ্ডৰ ছবি দি হল জনদাস ওৰফে জ্যোতিষ কুমাৰ দাসক আপুনি প্ৰত্যাখ্যান যদি কৰে, এটা কথা স্পষ্ট কৰিব, মই জনদাসে কথা দিলো, সকলো ৰাইজে যদি মৰি যায় মই মৰি যাম, কিন্তু সংগ্ৰাম মই নকৰো। যি BPF-এ যি EPPL-এ আমাৰ সমস্যাৰ সৃষ্টি কৰে, এই BPF EPPL BJP-ক সমস্তভাৱে যদি MP নৱকুমাৰ শৰণীয়াৰ প্ৰাৰ্থী বিনিতা সহায় কৰিব খোজে, মোৰ কোনো ক'ব লগা নাই, কিন্তু স্পষ্ট BTCৰ 22 লক্ষ ৰাইজৰ কাৰণে আগতো ত্যাগ স্বীকাৰ কৰিছো, এতিয়া ত্যাগ স্বীকাৰ কৰিছো। মই স্পষ্ট আজি ক'ব খোজো, অন্তিমখনত দৰকাৰ হলে ঘৰত বহি থাকিম, কোনো বড়োৰ গোলামগিৰি মই জনদাসে কোনোদিন কৰা নাই আৰু ভৱিষ্যতৰ নকৰো। শেষত একমাত্ৰ শেষ বাক্যষাৰ কথা কৈ আপোনালোকৰ পৰা আজি অন্তিম অনুৰোধ কৰো, আজি BJP কৰা প্ৰত্যেকজন কৰ্মীক, অৱৰৰ পৰা BPF পৰা EPPL অৱৰ EPPL কৰা সকলে ক'ব খোজো, আজি BJP কৰ্মীসকল স্পষ্ট কৰি অনুৰোধ কৰো আপোনালোকক, 5 বছৰ আপোনালোকে পদুম ফুল কৰি থাকে, কিন্তু আপোনালোকৰ নেতাই কিন্তু 5 বছৰৰ পিছত কিন্তু ভোটটো আপোনালোকে পদুম ফুলক দিবা আৰু ট্ৰেক্টৰক যদি দিব দিয়ে। যদি আপোনালোকে BJP কৰা মানুহ ভোটটো ট্ৰেক্টৰক দিব কাৰণে কিয় কৈছে? BTCত আপোনালোকৰ সমস্যা, মাটিৰ সমস্যাখিনি BJPৰ বেলেগ নেকি? BTCত বসবাস কৰা অসমীয়া ভাষাটো BJPৰ কাৰণে বেলেগ নেকি? এটাই অনুৰোধ কৰো আপোনালোকক, BTCৰ প্ৰত্যেকটা জাতি জনগোষ্ঠী প্ৰত্যেক দলৰ বিৰুদ্ধে কিন্তু জনদাসে সম্পূৰ্ণভাৱে লাগি আছো। সেয়েহে EPPL BPF অৱৰ EPPL কৰা BJP কৰ্মী ৰাইজক আহ্বান কৰিছো, পুনৰবাৰ 2014 নিচিনা পৰিৱেশ ইয়াতে আহিব নিদিব, কাৰণ যদিহে আপোনালোকে এইবাৰ 8 নম্বৰ চুইচটো টিপি কেনে যদি হীৰাৰ ছবি যদি ভোটদান নকৰে, মন কৰিব, কেৱল মাত্ৰ চানচুমা কুংগাৰী বিষ্ণুতৰীয়ে যি বাক্য কৈছিল যে উই ওৱান বড়োলেণ্ড, তাৰ প্ৰতিবাদ কৰাৰ কাৰণে কিন্তু কোনো মানুহ নাথাকিব ইয়াতে। এয়া BPF-এ হওক EPPL হওক, একেটা পইচাৰ ইপিঠি সিপাঠি। সেয়ে লাষ্টত এটা কথা কলো আপোনালোকক যে জনদাসক যদি এইবাৰ আপোনালোকে হীৰা বা মুকুতাৰ ছবিত যদি আপোনালোকে 8 নম্বৰ ভোটদান নকৰে, অনাগত দিনত মই জনদাস স্পষ্ট কৰি দিছো, BTCৰ 22 লক্ষ অনাব ৰাইজৰ কাৰণে আৰু 14 বছৰ মই
মোৰ পৰিয়াল মোৰ মূল্যৱান বছৰ কিন্তু আৰু মই ক্ষতি নকৰোঁ কাৰণ মাটি যদি যে আপোনালোকৰ যাব মোৰো যাব শেষত ৰাইজক এটাই আহ্বান কৰিলোঁ অহা 7 তাৰিখে বিটিচিৰ অনাব ৰাইজৰ স্বাৰ্থত 7 তাৰিখে হীৰাৰ ছবি 8 নম্বৰ যদি EVM-ৰ নাম্বাৰ বা 8 নম্বৰ হীৰা মুকুতাৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোটটো তাত প্ৰদান কৰি বিটিচিৰ 22টা অনাব ৰাইজৰ অস্তিত্ব কোকৰাঝাৰৰ পৰা গৈ দিল্লীৰ মস্তত আপোনালোকে বহুৱাই পুনৰবাৰ সদ্য নিজৰ পৰিৱেশ এটা প্ৰতিবন্ধ কৰিব বুলি মোৰ আহ্বান ৰাখি এই সাংবাদিক ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।